মনোসংগীতজন সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা মেংগো ৰাবৰি কেক বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই চুজি লৈছোঁ, একাপতকৈ অলপ কম লৈছোঁ আৰু লৈ পেলাই চুজিখিনি মই অলপ মিক্সিৰ জাৰ এটাত দি পেলাই এইখিনি অলপ পিচি ল'ম। যিহেতু চুজিখিনি অলপ মোটা হয় সেইকাৰণে চব পিচি ল'লোঁ, কিন্তু পূৰা গুড়ি নহয়, কিন্তু তেতিয়া অলপ মানে হেৰি হয়। আৰু এতিয়া মই এটা বল লৈছোঁ আৰু তাতে মই যিখিনি পিচি থোৱা চুজি এইখিনি মই ইয়াত ঢালি দিছোঁ। আৰু এতিয়া ইয়াত মই 1/4 কাপ মই আটা দিছোঁ, বাইণ্ডিঙৰ কাৰণে দিছোঁ, আটা দিছোঁ। আৰু আজি মই যিটো কেক বনাবলৈ লৈছোঁ একেবাৰে হেল্ডি হয়। আৰু মই একাপ আম লৈছোঁ, আৰু অলপ মই হালধি দিছোঁ, তেতিয়া কালাৰটো অলপ ভাল আহিব। আৰু এতিয়া মই ইয়াত চেনি দিছোঁ, চেনি গুড়ি কৰি চেনি দিছোঁ আৰু মিল্ক পাউডাৰ দিছোঁ। দি পেলাই এইখিনি মই খুব ভালকৈ মিক্স কৰি লৈছোঁ। এইধৰণে পূৰা ভালকৈ মিক্স কৰি, মই এইটো নৰ্মেল এনেই আমি যিটো সাধাৰণ কেক বনাওঁ তেনেকৈ বনোৱা নাই। এইটো মই ইমান ফুলাকৈ নবনাওঁ, কাৰণ যিহেতু মই ৰাবৰি দিম পিছত, সেইকাৰণে এইটো মানে অলপ বেলেগ ধৰণে বনাইছোঁ। আৰু এতিয়া মই ইয়াত যিখিনি আম মই পিচি পেলাই থৈছিলোঁ, আমখিনি মই ইয়াত দি দিছোঁ। দি পেলাই খুব ভালকৈ গোটেই মিক্সচাৰ মানে ভালকৈ যাতে মিক্স হৈ যায় এইধৰণে মই মিক্স কৰি লৈছোঁ। আৰু অলপ অলপকৈ মই গাখীৰ দি লৈছোঁ। মই 1/4 কাপ গাখীৰ লৈছোঁ আৰু অলপ অলপকৈ মই গাখীৰখিনি দি গৈছোঁ, যাতে মানে কৰিব যে একেবাৰে গাখীৰখিনি দি নিদিব, কাৰণ যিকোনো ফ্ৰুটছৰে আমি যেতিয়া কেক বনাওঁ তেতিয়া আমি বেছি ঢিলা কৰিব নালাগে। যিটো আমি নৰ্মেল কেক বনাওঁ এইদৰে কৰিব নালাগে, নহ'লে কি হয় কেকটো প্ৰথম ফুলিব ঠিকেই, পিছত কিন্তু ঠাণ্ডা হোৱাৰ পিছত একেবাৰে চেপেটা হৈ যাবগৈ। সেইকাৰণে এইধৰণে মানে পেষ্টটো অলপ টানহে ৰাখিব। এয়া চাওক মই এইধৰণে ৰাখিছোঁ। এতিয়া মই এইটো এঘণ্টাৰ কাৰণে মই ৰেষ্টত থৈ দিম, তেতিয়া চুজিখিনি খুব ভালকৈ ফুলি যাব। আৰু মই ড্ৰাই ফ্ৰুটছ লৈছোঁ, আলমণ্ড লৈছোঁ, পিস্তা লৈছোঁ, চেৰি, কাঠবাদাম, আখৰোট আৰু কাজু লৈছোঁ। গোটেইখিনি লৈ পেলাই এইখিনি মই একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ। যিহেতু ছামাৰ ভেকেশ্যনছ মানে ষ্টাৰ্ট হৈছে, ল'ৰা ছোৱালী ইটো সিটো খাব কৈ থাকে, সেইকাৰণে ঘৰতে বনাই ফ্ৰিজত এইদৰে ৰাখি থ'লে মানে ল'ৰা ছোৱালীয়ে খুব ভাল পাব। আৰু এতিয়া মই ইয়াত অলপ আটা দি পেলাই এইখিনি মিক্স কৰি লৈছোঁ। আৰু আমাৰ এঘণ্টা হৈ গ'ল। তাৰপিছত মই এইখিনি চাওকচোন অলপ শুকাই গৈছে। এয়া চাওক এইখিনি অলপ শুকাই গৈছে। আৰু মই ইয়াত ৰিফাইন তেল ব্যৱহাৰ নাই কৰা, মই ইয়াত গৰু ঘিউ ব্যৱহাৰ কৰিম। আৰু ইয়াত মই অলপ ইলাচি কেইটামান গুড়ি কৰি পেলাই দি দিছোঁ। আৰু এতিয়া ইয়াত অলপ ড্ৰাই ফ্ৰুটছ দি দিছোঁ, যাতে অলপ মানে ভিতৰতো ড্ৰাই ফ্ৰুটছবোৰ অলপ থাকে। ড্ৰাই ফ্ৰুটছখিনিও মই এইধৰণে মিক্স কৰি লৈছোঁ। এয়া চাওকচোন গোটেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াত গৰু ঘিউ দিছোঁ, যিহেতু ল'ৰা ছোৱালীয়ে খাব সেইকাৰণে মই ইয়াত ৰিফাইন অইল আজি ব্যৱহাৰ কৰা নাই। আৰু আপোনালোকে যদি ৰিফাইন অইল ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে। ৰিফাইন অইল আজি মই দিয়া নাই, মই ইয়াত গৰু ঘিউ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া গোটেইখিনি মই মিক্স কৰি দিলোঁ ভালকৈ। আৰু ইয়াত মই এচামুচ বেকিং পাউডাৰ দিছোঁ, মই বেকিং ছ'ডাও ব্যৱহাৰ নকৰোঁ। আৰু ইয়াত মই অলপ গাখীৰ দিছোঁ, দি পেলাই এইখিনি মই খুব ভালকৈ মিক্স কৰি ল'ম। আৰু যাতে পূৰা ভালকৈ মিক্স কৰিব, গোটেইখিনি মানে বেকিং পাউডাৰখিনি মানে গোটেইখিনি ভালকৈ লাগে আৰু মিক্স হয়, এইধৰণে ভালকৈ মিক্স কৰি ল'ব। আৰু এতিয়া এইধৰণে মিক্স কৰাৰ পিছত এতিয়া মই যিটো মানে কেকৰ মোল্ড মই ৰেডি কৰি থৈছিলোঁ কাগজেৰে, তাতে মই ট্ৰান্সফাৰ কৰি দিম। আৰু যদি কিবা ছামাৰ ভেকেশ্যনৰ কিবা ল'ৰা ছোৱালীয়ে ভাল পোৱা কিবা যদি ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে, মই চেষ্টা কৰিম কিমানখিনি আগুৱাব পাৰোঁ। আৰু এতিয়া এইখিনি মই এটা মানে কেকৰ ট্ৰান্সফাৰ কৰি দিলোঁ। আৰু অলপ এইধৰণে জোকাৰি দিব, তেতিয়া ভালকৈ ছেট হৈ যাবগৈ। আৰু যিখিনি ড্ৰাই ফ্ৰুটছ বাকী আছিলে এই গোটেইখিনি মই ইয়াত দি দিছোঁ ওপৰত, তেতিয়া মানে দেখিবলৈও খুব ভাল লাগে ড্ৰাই ফ্ৰুটছখিনি। আৰু এয়া চাওক এইখিনি মানে পূৰা হেল্ডি কেক হয়। এইটো মানে মই মানে একো মানে বেলেগ বস্তু ইয়াত ব্যৱহাৰ কৰা নাই, অকল আনহেল্ডিৰ ভিতৰত অকল চেনিটো আছে। আৰু এতিয়া এইখিনি মই এইটো পেনত মই সদায় বেক কৰোঁ, সেইকাৰণে এইটো এনেকুৱা হৈ আছে। আৰু ইয়াত মই এইটো প্ৰিহিট কৰি ল'লোঁ। আৰু এতিয়া মই আধা ঘণ্টা মানে 45 মিনিটছৰ কাৰণে মই ঢাকি পেলাই থৈ দিম। এয়া চাওক 45 মিনিটছ হৈ গ'ল, আমাৰ কেকটো কিমান ধুনীয়া হৈছে। আৰু এতিয়া অলপ চেক কৰিম, চাওক হাতত লাগি অহা নাই আৰু খুব ধুনীয়া হৈছে কেকটো। এতিয়া মই ঠাণ্ডা হোৱাৰ পিছত এইটো মই এৰুৱাম। আৰু এতিয়া
এটা পেন লৈছোঁ, লৈ পেলাই মই ৰাবৰি বনাম যে তাৰ কাৰণে মই ৰেডি কৰিছোঁ। মই গাখীৰ ল'লোঁ আৰু অলপ মিল্ক পাউডাৰ দি লৈছোঁ। মিল্ক পাউডাৰ দি পেলাই এইখিনি অলপ ভালকৈ মই মিক্স কৰি ল'ম। এয়া চাওক, খুব ভালকৈ মই মিক্স কৰি লৈছোঁ। মানে গেছটো মই এতিয়ালৈকে জ্বলোৱা নাই। আৰু প্ৰথমে গাখীৰখিনি মই খুব ভালকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত মই গেছটো জ্বলাই দিম। আৰু এতিয়া এইখিনি ভালকৈ অলপ উতলাম। আৰু যেতিয়া আমাৰ পূৰা উতল আহি গ'ল, এতিয়া মই এইখিনি গাখীৰখিনি মানে আৰু অলপ মই আম মানে পিচি থৈছিলোঁ, সেই আমখিনি দি দিছোঁ। কাৰণ কমপ্লিট আজি এইটো মেংগৰ মানে ৰেবৰি হয়, কেক হয়। সেইকাৰণে মই এইখিনি ইয়াত মই মেংগ' দিছোঁ। দি পেলাই এইখিনি ভালকৈ লৰাই ল'ব। ভালকৈ লৰাই তেতিয়া মানে গুটি নধৰিব। এই ধৰণে চাওক ভালকৈ লৰাই ল'লোঁ। আৰু বেছি ডাঠো নকৰিব। বেছি ডাঠ নকৰিলে পিছত কেকত নোসোমাব ভালকৈ। আৰু এতিয়া যেতিয়া চাব যে গুটিখিনি ভালকৈ হেৰি হৈ গ'ল, তেতিয়াই মানে গেছটো বন্ধ কৰি দিব। আৰু এয়া চাওক, কেকটো আমাৰ কিমান ধুনীয়া হৈছে, কিমান কালাৰফুল হৈছে, দেখিছে নহয়? কিমান ধুনীয়া হৈছে কেকটো। আৰু মই কেকটো কিন্তু ফুলোৱা নাই। আৰু এটা কণী দি দিব। যদি আপোনালোকে এনেই নৰ্মেল কেক বনাই খাব বিচাৰে, তেতিয়াহ'লে এটা কণী দি দিব। তেতিয়া কেকটো কিন্তু ধুনীয়াকৈ ফুলি যাবগৈ। আৰু এতিয়া মই ইয়াত যিখিনি ৰাবৰি বনাই থৈছিলোঁ এইখিনি দিম। কিন্তু তাৰ আগতে মই এই ধৰণে ফুটা কৰি লৈছোঁ, যাতে কেকত ভালকৈ ৰাবৰিখিনি সোমাই যায়গৈ। এই ধৰণে কিন্তু খুব ভালকৈ ফুটা কৰি ল'ব। চাওকচোন মই কি ধুনীয়াকৈ ফুটা কৰি লৈছোঁ। এই ধৰণে পূৰা ভালকৈ ফুটা কৰাৰ পিছত তেতিয়াহে ৰাবৰিখিনি ঢালিব। আৰু ৰাবৰিখিনি অলপ গৰমে গৰমে ঢালি দিব। এয়া চাওক, মই অলপ গৰমে গৰমে ঢালি দিছোঁ। দি পেলাই অলপ নৰ্মেল হোৱাৰ পিছত ফ্ৰিজত থৈ দিব। তেতিয়া ফ্ৰিজৰ পৰা উলিয়াই খাবচোন, ইমান টেষ্টি হয় খাবলৈ। আৰু ওপৰত অলপ গাৰ্নিচিঙৰ কাৰণে অলপ মই আম দি দিছোঁ। আৰু এতিয়া এই ধৰণে চাওকচোন কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু এতিয়া মই ইয়াত এয়া চাওক কিমান ধুনীয়া হৈছে, ঠাণ্ডা হৈ গৈছে। আৰু চাওকচোন কালাৰ কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই অলপ কাটি পেলাই দেখাইছোঁ। আৰু একেবাৰে কোমল হৈ গৈছে। আৰু একেবাৰে মানে মানে মেল্টিং হৈছে। খুব ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, খুব ভাল লাগে। ছামাৰ ভেকেশ্যনত ল'ৰা ছোৱালী এইটো খাব কয়। সেইকাৰণে মই বনাইছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ।